সেই পাৰিজাত ফুলটো আনি ৰুক্মিণীৰ খোপাটোত মানে গুঞ্জি দিছিল এপাহি। আৰু এই দৃশ্যটো মানে সত্যভামাই দেখা পালে। পাৰিজাত ফুলটো আনি উপহাৰ দিছিল আৰু হেৰিয়ে কি কৰিলে, ভগৱানে কি কৰিলে, কাৰণ ৰুক্মিণীকে প্ৰথম বিবাহ কৰিছে, বেছিকৈ প্ৰেম বেছিকৈ স্নেহ কৰে ৰুক্মিণীক। ভগৱানে কি কৰিলে, আনি ৰুক্মিণীৰ খোপাটোত দিলে গুঞ্জি। তেতিয়া সত্যভামা এই দৃশ্যটো দেখি আছিলে। সত্যভামাৰ খং উঠি গ'ল। খং উঠাৰ পিছত তেওঁ কি কৰিলে, ভগৱন্তক কৈছে, কৃষ্ণক দিলন্ত নিয়া পৰম উৎসৱে সেহি পুষ্প ৰুক্মিণীক পিন্ধাইলা মাধৱে। হেন শুনি সত্যভামা ভৈলা কষ্ট মন, মাধৱৰ ৰুখে আতি কৰিল কন্দন। তেওঁ কান্দিব আৰম্ভ কৰি দিলে সত্যভামা। তাৰপিছত কি কৰে পাঠে অকণমান যাওক। ও ৰাম কৃষ্ণ সেহি বেলা প্ৰবোধ বুলিলা চক্ৰপাণি, নাকান্দিবা পাৰিজাত গাছ দিবুৱানি। ভগৱান কৃষ্ণই সত্যভামাক কৈছে, হে সত্যভামা তুমি কান্দিব নালাগে, বোলে গোটেই পাৰিজাত ফুলটোকে বোলে গোটেই গছটোকে আনি উঘালি লৈ আনিম ৰবা বোলে স্বৰ্গৰ পৰা। ও ৰাম সেহি অংগী কাৰপালি বাক দেৱ হৰি, তাতে সত্য ভামাক নীলা সংগে কৰি। হিৰাম নৰকৰ গড়য়াতি ক্ষয় বৰ টান, তাতে হে গৰুড় চৰি কৰিলা পয়ান। গৰুড়ৰ স্কন্ধে প্ৰকাশন্ত দেৱ হৰি, বামে সত্য ভামা দেৱী পৰমা সুন্দৰী। হিৰাম পাঞ্চজন্য শংখ ফুকি লন্ত নাৰায়ণে, আকাশত জয় জয় কৰে দেৱগণে। নৰকৰ ৰাজ্য যাই পাইলা দামোদৰে, কৃষ্ণ পৰম সংকট তাৰ দুৰ্গম নগৰে। গতিকে ভগৱন্ত সত্যভামাক লৈ প্ৰথমে আহি পালে কলৈ, য'ত নেকি প্ৰাগজ্যোতিপুৰ নৰকৰ ৰাজ্য, সেই স্থানত আহি উপস্থিত হ'ল। সেহি অংগীকাৰ পালিবাক দেৱ হৰি, তাতে সত্যভামাক আনিলা সংগে কৰি, নৰকৰ গড় আতিশয় বৰ টান, তাতে সেই গৰুড় চৰি কৰিলা পয়ান। য'ত নেকি গড় বান্ধি থৈছিলে, বৰ ওখ ওখ গড়, য'ত নেকি বোলে কোনো সৈন্য সামন্তই আৰু আক্ৰমণ কৰিব নোৱাৰাকৈ, এটা ফুটাও নৰখাকৈ মানে তেওঁ ডাঙৰ ডাঙৰ গড় বান্ধি থৈছিল শিলেৰে। তাত আহি ভগৱন্ত গৰুড়ৰ পক্ষীৰ পৰা নামিল আৰু তাৰ পৰাই গৰুড়ৰ স্কন্ধে প্ৰকাশন্ত দেৱ হৰি, বামে সত্যভামা দেৱী পৰমা সুন্দৰী। পাঞ্চজন্য শংখ ফুংকিলন্ত নাৰায়ণে, পাঞ্চজন্য শংখটো বজালে, আকাশত জয় জয় কৰে দেৱগণ। তাৰমানে নৰকক মানে চুনতি দিছে যে ভগৱান কৃষ্ণ যে মই আহিলোঁ বুলি। যেতিয়াই পাঞ্চজন্য শংখটো ফুকিলে, তেতিয়া নৰক গম পাই গ'ল যে এতিয়া যুদ্ধৰ কিবা এটা চুনতি এটা আহিছে আৰু এই কথাটো গম পালে।
এতিয়া শংখটো কিহৰ কাৰণে বজায়? মংগলৰ ধ্বনি শংখটো দেই। শংখ, এনে শংখ বস্তুটো বৰ ডাঙৰ কথা। আইসকলে শংখ বজাব পাৰে, কিন্তু এটা সময় আছে। বিয়া যিসকল আইসকল পাতিছে আৰু ল'ৰা ছোৱালী যদি জন্ম হোৱা নাই, সেইসকল আয়ে শংখ বজাব নালাগে দেই। যিসকল আয়ে একেবাৰে বয়সত প্ৰায় ৬০-৭০ বছৰ হৈছে, সেইসকল আয়ে শংখ বজালে অপৰাধ নহয়। কিন্তু বোলে ল'ৰা ছোৱালী জন্ম হোৱাই নাই, সেই সময়ত যদি শংখ বজায়, তেতিয়াহ'লে এই নাড়ীটোত দুখ পায়। মানে এই নাড়ীটো য'ত আছেনে নাভি, ইয়াত শংখ বজালে দুখ পায়। তেতিয়া যিটো আপোনাৰ স্ত্ৰীৰ যিটো আপোনাৰ হেৰি থাকে নহয়, কেঁচুৱা হোৱা ঘৰ যিটো থাকে, সেইটো মানে লৰি গ'লে মানে পিছত আৰু কেঁচুৱা জন্ম হোৱাৰ সম্ভাৱনা নাথাকে। এইটো বিজ্ঞানসন্মত, এইটো শুদ্ধ কথা দেই। সেইকাৰণে শংখ কাৰোবাৰ ঘৰত আছে বজাওক, কিন্তু সময় সীমাতহে বজাব। শংখটো এনেই মানে শংখ বস্তুটো কি বস্তু? এইটো হাড়ি হয়, হাড় হয়নে বাৰু? যেনেকৈ এই যে দবাটোতো আপোনাৰ ওপৰটোত কি ছাল থাকে? এইটো গৰু ছাল, মহৰ ছাল বা ছাগলীৰ ছাল, কিবা ছাল থাকে, এইটো হয়নে বাৰু? এতিয়া অপবিত্ৰ বুলিও কোৱা হয়, মৰা গৰুৰ ছাল, হয়নে বাৰু? এতিয়া আমি চুলে গা ধুব লাগে নিয়ম মতে, কিন্তু সেই ছালটো বা সেই হাড়টো যদি ঈশ্বৰৰ কৰ্মত ব্যৱহাৰ হয়, সেইটো পবিত্ৰতা হয়। তাৰমানে ধৰ্মই যাৰ নিষেধ কৰে, মানে ধৰ্ম যিটোক অনুমতি দিয়ে, সেইটো আপুনি ল'ব লাগিব। আৰু ধৰ্ম যাক নিষেধ কৰে, সেইটো আমি ল'ব নালাগিব, কাৰণ সেইটো বৈকুণ্ঠৰ বস্তু বুলি কৈছে। এতিয়া মৃদংগবিলাক বজাইছে যে চব ছালেৰে হৈছে, কিন্তু সেইবিলাক বস্তু পবিত্ৰ বুলি কৈছে। মৃদংগটোৱে সদায় কয় ধিক্তাম ধিক্তাম ধিধিক্তাম বুলি কয়, হয়নে বাৰু? মৃদংটোৱে কৈছে যিসকলে হৰিক নভজে সেইসকলৰ জীৱনটো ধিক 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 দিছে, বুজি পাইছেনে? সেইকাৰণে সেই দৈৱ বস্তুবিলাক মানে যদি ঈশ্বৰৰ সেৱাত যদি বা ঈশ্বৰৰ কৰ্মত যদি অৰ্পণ হয়, বা ঈশ্বৰৰ কৰ্মত যদি সেইবিলাক আমাৰ ঈশ্বৰৰ কৰ্মত যদি ব্যৱহাৰ হয়, সেইবিলাক বস্তু পবিত্ৰ হয়। সেইকাৰণে শংখৰ ধ্বনি আমাৰ শুনি ৰাক্ষস অসুৰবিলাকো পলায় বুলি কৈছে। যাৰ ঘৰত শংখ ধ্বনিটো বজায়, মানে সেইসকলৰ আশে পাশে যদি কেনেবাকৈ যদি ৰাক্ষস অসুৰ ডাহিনী যোগিনীও যদি থাকে, গধূলি আৰু ৰাতিপুৱা যদি শংখ বজায় তেওঁলোকে, তেতিয়াহ'লে সেই ৰাক্ষস অসুৰবিলাক আঁতৰি যায়, মানে বুজি পাইছেনে? সেইকাৰণে শংখ বজাব, খালি এটা সময় আছে, আমি ক'লোৱে আইসকলক। বাপসকলেতো যেতিয়া তেতিয়া বজাব পাৰিব, বাপসকলৰ কোনো দিগদাৰী নাই। কিন্তু আইসকলৰ এটা নিয়ম আছে বান্ধা। আইসকলে গায়ত্ৰী মন্ত্ৰটো উচ্চাৰণ কৰিব নাপায়, এইটো বেদত মানা আছে। কাৰণ গায়ত্ৰী পঢ়াৰ অধিকাৰটো আপোনাৰ মানে স্ত্ৰীক দিয়া নাই। গায়ত্ৰী মন্ত্ৰটো অকল পুৰুষৰ কাৰণে। ওম ভূ ভুৱস্বহা যে কয় যে, কাৰণ গায়ত্ৰী মন্ত্ৰটো যজ্ঞোপৱিত সংস্কাৰ যেতিয়ালৈকে নহয়, তেতিয়ালৈকে বোলে গায়ত্ৰী মন্ত্ৰ পঢ়িব নাপায় বুলি কৈছে। আৰু গায়ত্ৰী মন্ত্ৰটো এইটো আজিকালিতো মঞ্চতো ব্যৱহাৰ হয়। গায়ত্ৰী মন্ত্ৰটো এনেকুৱা বস্তু, এই জিভাটো আৰু ওঁঠটো বোলে লাগিব নালাগে, ইমান লাহে লাহে ক'ব লাগে। এতিয়াতো মানে মাইকত বজাবলৈ আৰম্ভ কৰি দিলে গায়ত্ৰী মন্ত্ৰটো। সেইকাৰণে আমাৰ সনাতন ধৰ্মটো নষ্ট হৈছে। সনাতন ধৰ্মৰ নষ্ট হোৱাৰ কাৰণবিলাক সেইবিলাক, যিবিলাক শাস্ত্ৰসন্মত নহয়, সেইবিলাক কৰ্ম উৎপাত কৰি কিনি মানুহে ধৰ্ম কৰিছে, উৎপাত। এতিয়া গায়ত্ৰী মন্ত্ৰটো বোলে আপোনাৰ মুকলি মঞ্চত গাব নালাগে। গায়ত্ৰী মন্ত্ৰ যিসকল অধ্যায় বেদ অধ্যয়ন কৰে, সেইসকল সৰুৰে পৰাই তেওঁলোকক ব্ৰহ্মচৰ্য ব্ৰত লৈ তেওঁলোক গায়ত্ৰী মন্ত্ৰ উপাসনা কৰে। আৰু গায়ত্ৰী মন্ত্ৰৰ এটা শ্লোক আমাৰ ভাগৱতত সোমাই আছে, সত্যম পৰম ধীমহি, হয়নে? ওম ভূ ভুৱস্বহা তস্য বিতল্য বেদম ভাৰ্গয়ম নমো পচু দয়া।
গতিকে এই যিবিলাক কথা আমাৰ সনাতন ধৰ্মত এইবিলাক বস্তুবিলাক বহুত মানুহে উৎপাত ধৰ্ম কৰি আছে। সেইকাৰণে সেই উৎপাত ধৰ্মটো আমি কৰিব নালাগে। গতিকে কৃপালু বাপাই সমস্ত এতিয়া তাৰ পিছত কি হ'ব অকণমান পাঠৰ মাজত সোমাই যাওঁ। কৃষ্ণ ও ৰাম পৰম সংকট তাৰ কৃষ্ণ ও ৰাম পৰ্বতৰ গড়ে চতুৰ পাশে আছে জুৰি তাহাৰ ভিতৰে অস্ত গড়ে আছে বেঢ়ি তাহাৰ ভিতৰে আৰু জলে আছে জুৰি অগণিৰ গড়ে চতুৰ পাশে আছে বেৰি ও ৰাম অগণিৰ ভিতৰে বায়ুৰয়া আছু কমনুষ্য দেখি দেৱতাৰো ডৰ ও ৰাম বায়ু কচৰাই আৰু আছে কগৰ চাৰিপাশে জাল গান্থি আছে দৃঢ়তৰ তাহাৰ ভিতৰে থাকে নৰক দুৰ্জয় দেখি সত্য ভামা কবুলিল কৃপাময় দেখিও সুন্দৰী কেনে নৰকৰ গড় আতে থাকি পাপি কাকো নকৰয় দৰ ও ৰামে অদিতি মাৱৰ কাঢ়ি আনিল কুণ্ডল জগতৰে অপকাৰ কৰিল নিষ্ফল ও ৰাম মাটিৰ কুণ্ডল নিবু বধিয়াই হাক পাৰিজাত পুষ্প আনি দিবুহু তোমাক হে ৰাম হেন শুনি সত্য ভামা বুলিলা বচন হে ৰাম বধিও দুষ্টক সন্ত কৰিও ৰক্ষণ হে ৰাম সাম্ফলীলা হৰি পৃথিৱীৰ বচন তজু আজ্ঞাতেহে বধি বহু নৰকক ভকত বৎসল প্ৰভু কৃষ্ণ দেৱনাৰায়ণ কোন কালে নসাধয় ভকত বচন ও ৰাম সত্য ভামা বসুমতী দিলাই অনুমতি কৃষ্ণ গদা ধৰি যুদ্ধক সন্মুখ যদু
গতি। কৃষ্ণ কৃপালু বাপাই সমস্ত নৰকৰ ৰাজ্য যাই পাইলা দামোদৰ পৰম সংকট তাৰ দুৰ্গম নগৰ। অসুৰৰ ৰাজ্য আৰু কেনেকৈ থাকিব জানে আৰু আপোনালোক। সেই অসুৰৰ ৰাজ্যত প্ৰৱেশী প্ৰভু নাৰায়ণ পৰ্বতৰ গড়ে চতুৰ্পাহে আছে জুৰি, তাহাৰো ভিতৰে অস্ত্ৰ গড়ে আছে বেঢ়ি, তাহাৰো ভিতৰে আৰু জলে আছে জুৰি, অগণিৰ গড়ে চতুৰ্পাহে আছে বেঢ়ি, অগণিৰ ভিতৰে বায়ুৰ আৰু গড়, আচুক মনুষ্য দেখি দেৱতাৰো ডৰ। ইমান ভয়ানক জেগা বনাই ৰাখিছিলে নৰক। তেওঁ নিজৰ মানে সুৰক্ষাৰ কাৰণে ইমান সাংঘাতিক ধৰণৰ তেওঁ মানে নিজৰ সুৰক্ষাৰ কাৰণে ধুনীয়াকৈ গড় বাঁধিছিল। কেনেকৈ বাঁধিছিল এই কথাবিলাক কৈছে যে পৰ্বতৰ গড়ে চতুৰ্পাহে আছে জুৰি, তাহাৰো ভিতৰে অস্ত্ৰ গড়ে আছে বেঢ়ি, নানা অস্ত্ৰ শস্ত্ৰৰে বেঢ়ি থকা আৰ বেৰ দি থৈছিলে। তাহাৰো ভিতৰে আছে জলে আছে বেঢ়ি, আকৌ পানীৰ এটা চাৰিওফালে যাতে কোনো আহি ডাইৰেক্ট সোমাব নোৱাৰাকৈ চাৰিওফালে পুখুৰীৰ নিচিনাকৈ চাৰিওদিশে মানে খান্দি থৈছিল, যাতে কোনো আহি মোৰ ৰাজ্যত আক্ৰমণ কৰিব নোৱাৰিব, সেইবুলি তেওঁ এনেকুৱা ব্যৱস্থা কৰিছিল। অগণিৰ ভিতৰে বায়ুৰ আৰু গড়, আকৌ দগ 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 দগকৈ জুই জ্বলাই ৰাখে চাৰিওদিশে দেই। তাৰপিছত আচুক মনুষ্য দেখি দেৱতাৰো ডৰ। তেওঁৰ সেই স্থানলৈ যাবলৈ হ'লে মানুহৰতো কথাই নাই, বোলে দেৱতাসকলো ভয় কৰে বুলি কৈছে। বায়ুক চৰাই আৰু আছে এক গড়, চাৰিপাশে আছে গান্থি আছে দৃঢ়তৰ। জাল মানে যেনেকৈ আৰ্মি ডিফেন্সত চাকৰি কৰাসকলে জানিব, ডাঙৰ ডাঙৰ জাল এনেকুৱা পাতি থৈছে, মানে কোনো আহি মানে ডাইৰেক্ট সোমাব নোৱাৰাকৈ তেওঁলোক গুফাৰ নিচিনাকৈ বনাই থৈছে বস্তুটো। তাহাৰো ভিতৰে থাকে নৰক দুৰ্জয়, দেখি সত্য ভামাক বুলিলা কৃপাময়। যেনেকৈ ওচামা বিন লাডেন আপোনালোক জানে, টেৰৰিষ্ট আছিলে বহুত ডাঙৰ, হয়নে বাৰু? আতংকবাদী আছিল। তেওঁ যিটো স্থানত আছিল পাকিস্তানৰ, তেওঁ একদম বহুত ডাঙৰ ওখ ৱাল মাৰি থৈছিল। আৰু তেওঁৰ পত্নী নাই কমেও 12গৰাকীমান আছিল, 16গৰাকী পত্নী ওচামা বিন লাডেন। তাৰপিছত কাঁটা তাঁৰ এনেকুৱা দি থৈছিল। তাৰপিছত বোলে এনেকৈ চিচা ৱাল পূৰা হেৰি কৰিছিল। তাৰ ভিতৰত তেওঁ বুলেট প্ৰুফ নিচিনা এটা বস্তু বনাইছিল। তাৰ ভিতৰত তেওঁ যিটো ৰুমত থাকে সেই ৰুমটোত বোলে আপোনাৰ চাৰিওদিশে CC কেমেৰা কিবা কিবি ঢেৰ লগাই ৰাখিছিল। তথাপিও আমেৰিকা সেনাই ওচামা বিন লাডেনক ঔহৰি হৰা, কাৰণ দুৰ্জনজন বোলে পাপ কৰাৰ পিছত তেওঁক যেনেকৈ য'তেই লুকাই থাকক ভগৱন্তই তাক বধিবই আৰু উপায় নাই দেই। সেইমতে নৰককো ভগৱন্ত বধিবৰ কাৰণে উদ্যম কৰিছে। দেখিয়া সুন্দৰী কেনে নৰকৰ গড়, ভগৱানে সত্যভামাক কৈছে, এই সত্যভামা দেখিছানে নৰকে নিজৰ কুশলৰ কাৰণে সুৰক্ষাৰ কাৰণে কিমান ধুনীয়াকৈ গড় বান্ধি থৈছে। অদিতি মাৱৰ কাঢ়ি আনিল কুণ্ডল, অদিতি মাতৃৰ, কাৰণ ভগৱন্ত বামন স্বৰূপে যেতিয়া অৱতাৰ হৈছিল, যিহেতু কৃষ্ণও অদিতিৰো মানে সন্তান আছিল, বামন ৰূপ যেতিয়া ভগৱানৰ হৈছিল, সেয়া বামন ৰূপী ভগৱান হয়নে? সেই অদিতিৰ মানে পুত্ৰ আছিল ইন্দ্ৰ মানে ভগৱন্ত। এনে সংবন্ধত ইন্দ্ৰৰ লগত ভগৱান ভাই ভাতৃ সম্বন্ধ আছে। সেইকাৰণে ভগৱানেও অদিতিক মা বুলি কৈছে। কৃষ্ণৰূপও ভগৱানে অদিতিক কি বুলি কৈছে? মা বুলি কৈছে। কি বুলি কৈছে? মাতৃৰ কুণ্ডল নিবু বধিয়া ইহাক, পাৰিজাত পুষ্প আনি দিবুহো তোমাক, হেন শুনি সত্যভামা বুলিলা বচন, বধিও দুষ্টক সন্ত কৰিও ৰক্ষণ। একদম অৰ্ডাৰ পাই গ'ল, নিজৰ মাকে কৈ দিলে। সত্যভামা কোন আছিল? নৰকাসুৰৰ
সেইকাৰণে দুৰ্জন যদি ল'ৰা হয়, আপোনালোকৰো আমাৰো হ'ব পাৰে দুৰ্জন ল'ৰা, তাৰ কাৰণে দুখ কৰিব নালাগে দেই। কেনেবাকৈ যদি পুলিচে মাৰি দিলে, কাৰণ ডকাইত চুৰ কৰি উৎপাত কৰি সকলোকে মনোকষ্ট দিয়া ল'ৰাটোক আৰু নিজৰ নিজৰ বুলি নাথাকিব, আৰু তাক মাৰি দিলেও আপত্তি নাই। অ হৰি অ ৰাম, তাক মাৰিলেও আপত্তি নাই, মাৰি দিয়ক, কাৰণ উৎপাত কৰিছে। সেইকাৰণেতো তাক মই জন্ম দিয়া নাছিলোঁ, হয়নে বাৰু? তাক সৎকৰ্ম কৰিবৰ কাৰণে জন্ম দিয়া হৈছিল, কিন্তু ঈশ্বৰৰ কৃপা, তেওঁৰ মানে কৰ্মটো ভুল হ'ল, আৰু সেইকাৰণে তেওঁ দুৰাচাৰ হ'ল সন্তানটো। আপোনালোক জানে পিতৃ মাতৃৰো দুখ থাকে, কিছুমানৰ সেয়া পিতৃ মাতৃৰ দুখৰ কাৰণে তেওঁ মৰিবলগীয়া পৰিল, কিন্তু ভগৱানে কিন্তু তেওঁক ৰক্ষা কৰিব কৈছিল যে যদি তুমি সন্তক যদি অপমান নকৰা তেনেহ'লে মই তোমাক ৰক্ষা কৰিম, তোমাক 1000 বছৰ জীৱিত ৰাখিলেহেঁতেন। কিন্তু উল্টাই বিপৰীতে সন্তক আক্ৰমণ কৰিলে, সন্তক অনিষ্ট কৰিলে, তেতিয়া ভগৱানে ক'লে যে সন্তক যেতিয়া কাৰণ ভকতে মোৰ প্ৰাণ বুলি কৈছে, ভগৱানে কৈছে যে ভকত মোৰ প্ৰাণ, গতিকে ভকতক যদি তুমি অত্যাচাৰ কৰিবা তেনেহ'লে তোমাক মই ৰক্ষা কৰিব নোৱাৰোঁ বুলি কৈছে। সেইকাৰণে সত্যভামা কৈছে যে ইয়াক বধিও দুষ্টক সন্ত কৰিব ৰক্ষণ, সাম্ফলীলা কৰি পৃথিৱীৰ বচনক, তজু আজ্ঞাতেহে বধিবুহু নৰকক। লগে লগে ভকত বৎসল প্ৰভু দেৱনাৰায়ণ, কোনোকালে নহাদ হয় ভকত বচন। সেই ভকত বৎসল ভগৱানে ভকতৰ কিন্তু মনোবাঞ্ছা পূৰ্ণ কৰে। ভগৱানে যিকোনো প্ৰকাৰে, বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব, আপোনালোক যদি ঈশ্বৰৰ ভকত হৈছে বা আমি যদি ঈশ্বৰৰ ভকত হৈছোঁ, যিকোনো প্ৰকাৰে আমাৰ ভকতৰ কাৰ্য, ভকতৰ কামনা ভগৱন্ত পূৰ্ণ কৰে বুলি কৈছে। ভকতৰ কামনা যিকোনো প্ৰকাৰে পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। ভগৱান ভকতৰ কাৰণে ব্ৰত ধৰি থাকে। এতিয়া আমিহে ভগৱানৰ ব্ৰত ধৰোঁ, কিন্তু ভগৱানে কাৰ ব্ৰত ধৰে? ভগৱানেতো ব্ৰত ৰাখে। বোলে কাৰ ব্ৰত ৰাখে? বোলে ভকতৰ কাৰণে ভগৱন্ত ব্ৰত ধৰি ৰাখে। সেইকাৰণে ভীষ্মই কৈছে, এ ৰাম যদ্যপি সবাতে সময়েন্তে ভগৱন্ত, ভকতৰ পক্ষপাত তথাপি কৰন্ত। হয়নে? মই প্ৰাণ এৰু দেখা হেন সময়ত, আপুনি ভৈলন্ত আহি আগতে সাক্ষাৎ। ইমান দুখেৰে ভীষ্মই কৈছে, শৰশয্যাত ভীষ্মই পৰি আছে, জোঙাত মানে ধনুৰ যিবিলাক কাঁড়ৰ জোঙা অস্ত্ৰত ৰুধিৰে তেজেৰে লটপট হৈ ভীষ্ম শৰশয্যাত পৰি আছে। ভীষ্মই কেৱল ভগৱন্তকে চিন্তা কৰি আছে আৰু কাকো নাই। ভগৱন্তৰ বাহিৰে তেওঁৰ আৰু বেলেগ চিন্তা নাই ভীষ্ম। ভগৱন্তৰ আৰু পাপবিলাক সুমৰণ কৰি কৰি তেওঁ অশ্ৰু মানে লোতক বৈ আহিছে। আৰু সেই ভীষ্মৰ যিটো অৱস্থা দেখি ভগৱন্তৰো চকু পানী ওলাইছে, ভগৱন্তও কান্দিছে, হয়নে? তাৰপিছত ভীষ্মই কৌৰৱ আৰু পাণ্ডৱ উপস্থিত হৈছিল তাত। ভীষ্মই সকলোকে ভগৱন্ত কৃষ্ণক চিনাকি কৰি দিছে। ই ৰাম চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙ্গুলি, এহেন্তে ঈশ্বৰ হৰি কাল আংক বুলি। এজনে কাল সম্প্ৰতি ধৰিয়া আছে দৈৱকী তনয়, আতহন্তে হুৱইটো সৃষ্টি স্থিতি অন্ত। ভীষ্মই কান্দিছে যে এইজন সাধাৰণ বুলি নাভাবিবা, ভগৱন্ত ফালে আঙুলি মেলিয়াই চিনাকি কৰি দিছে। চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙুলি, এহেন্তে ঈশ্বৰ হৰি কাল আংক বুলি। কাল বেলেগ নাই বোলে, সেইজনে কাল। অ হৰি, এতিয়া কোন হয় কাল? কোন? ভগৱন্তই নিজেই কৈছে
মই কাল কলি, মই কাল ৰূপে ধৰোঁ মেৰিয়াই, মই কাল ৰূপে সকলোকে ধৰোঁ মেৰিয়াই, নৰকৰ পৰা তাকো নেদো উঠিবা ক। যোনে মোক চিনি নাপায় অন্তিম সময়ত তাক মই কাল ৰূপে ধৰোঁ মেৰিয়াই, নৰকৰ পৰা মই তাক উঠিবই নিদিম। সেইবুলি ভগৱন্ত গীতাত কৃষ্ণই অৰ্জুনক কৈছে। সেইকাৰণে ভীষ্মই কান্দিছে। ভীষ্মই গম পায় যে জৰুৰ ভগৱান আহিব মোৰ ওচৰত। ভীষ্মই মতাও নাছিলে, কিন্তু ভগৱন্ত দৌৰি আহিছে, ভকতৰ পক্ষপাত। গতিকে আপোনালোকৰো ভগৱন্ত পক্ষপাতি হ'ব। কেনেকৈ হ'ব? যেতিয়া আপোনালোক ভগৱন্তৰ চৰণত কাই বাক্য আৰু মনটো যেতিয়া অৰ্পণ কৰি দিব। ঔ হৰি, যেতিয়ালৈকে জীৱাত্মা